নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছএছচি জিডিৰ ফিজিকেল টেষ্ট সম্পৰ্কে আলোচনা কৰিম। যিহেতু এইবাৰ মানে ফিজিকেল অলপ ইউনিক হ'বলৈ গৈ আছে, কাৰণ এইবাৰ প্ৰথমবাৰৰ কাৰণে এছএছচি জিডিত মানে RFIDৰ জৰিয়তে ফিজিকেল হ'ব। তাৰপিছত আমাৰ কেণ্ডিডেট বেছি মাতিব, তাৰপিছত লগতে আমাৰ কি আছে ফিল্ডত হ'ব নে গ্ৰাউণ্ডত যাব বা কিমানজন দৌৰাব, এনেকুৱা ধৰণৰ বহুখিনি আমাৰ মানে প্ৰশ্ন আহে। ঠিক আছে, আজিৰ ভিডিঅ'ত এইখিনি বিষয়ক আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাব। এইকাৰণে মই ক'লোঁ যে অলপ ফিজিকেল ইউনিক হ'ব, কাৰণ যিহেতু মানে 1500 কেণ্ডিডেট এদিনত মাতিব আৰু RFIDৰ জৰিয়তে ফিজিকেল হ'ব। ঠিক আছে, তাৰপিছত কি হ'ল, যোৱাবাৰ আমাৰ 5টা বজাত ৰিপৰ্টিং টাইম আছিলে আৰু এইবাৰ 4টা বজাতে ৰিপৰ্টিং টাইম আছে। এঘণ্টা আগত ৰিপৰ্টিং টাইম হ'ল আৰু এঘণ্টা টাইম আগত ৰিপৰ্টিং টাইম এইকাৰণে দি দিল, কাৰণ RFIDৰ জৰিয়তে ফিজিকেল হ'ব। সেইকাৰণে মানে কিছুমান কাম থাকিব RFIDৰ জৰিয়তে। ঠিক আছে, আৰু RFID বিশেষ একো নহয়, আপোনালোকে ভয় খাব নালাগে। যিহেতু মই কালিৰ ভিডিঅ'টোতে কৈছোঁ, একো ভয় খাবলগীয়া নাই। যিহেতু আমি আগতে কিছুমানে হেৰিত কিবাহত আছাম পুলিচত দৌৰি পাইছোঁ। ঠিক আছে, ল'ৰা ছোৱালীখিনি আছাম পুলিচত দৌৰি পাইছোঁ। ছেম প্ৰচেছ, একে, বেলেগ একো নহয় RFID, একদম ভয় খাব নালাগে। যিহেতু আমাৰ চেষ্ট নাম্বাৰত RFIDটো থাকিব, এটা সৰু বস্তু থাকিব। সেই বস্তুটোৱে মানে কাউণ্টিং কৰিব যে কিমান দৌৰি লয়। ঠিক আছে, এটা ধৰি লওক গেট নিচিনা থাকিব। সেই গেটটোত আপোনালোকে এণ্ট্ৰি হোৱাৰ লগে লগে আপোনাৰ ষ্টাৰ্টিং পইণ্ট সেইটো মানে তাত টাইমটো কাউণ্টিং কৰি ল'ব অট'মেটিকলি, আৰু কিমান সময়ত শেষ কৰে সেইটো ধৰিব। আৰু এতিয়া হ'ল যে কিমানজনকৈ মানে দৌৰাব এটা গ্ৰুপত। যিহেতু ইমান কেণ্ডিডেট মাতিছে, 1500 কেণ্ডিডেট যিহেতু মাতিছে, এটা গ্ৰুপত কিমানজন দৌৰিব, এনেকুৱা ধৰণৰ আমাৰ মনত মানে প্ৰশ্ন আহে। এতিয়া এটা গ্ৰুপত ধৰি লওক, মই ভাবোঁ যে প্ৰায় 250ৰ পৰা 280 মান এনেকুৱা ধৰণৰ এটা গ্ৰুপত দৌৰাব, কাৰণ 5-6টা গ্ৰুপত শেষ কৰিব মই ভাবোঁ। আৰু 9 মাইলত কেনেকুৱা ধৰণৰ হ'ব পাৰে, যিহেতু মানে মোৰো 9 মাইলত আছে 3 তাৰিখে, ছেপ্টেম্বৰৰ 3 তাৰিখে আছে। তাৰপিছত 9 মাইলত এনেকুৱা ধৰণৰ প্ৰচেছ হ'ব পাৰে যে তাত মানে আৰেপাক আগৰ পৰা দৌৰাই, মানে যিহেতু আৰেপাকত 5 কিলোমিটাৰ কমপ্লিট। তাৰপিছত চেঞ্চাৰটোৰ ভিতৰত আমি ষ্টাৰ্টিং পইণ্ট ধৰি ল'লোঁ আৰু কি, 9 মাইলত কৈছোঁ কথাটো মই। তাতে ষ্টাৰ্টিং পইণ্ট আৰম্ভ কৰিলোঁ, এপাক ঘূৰিলোঁ, এপাক ঘূৰাৰ পিছত 2 কিলোমিটাৰ কমপ্লিট। তাত নেক্সট পাক আমি ঘূৰিলোঁ, নেক্সট পাক ঘূৰাৰ পিছত কি হ'ল, আমাৰ 4 কিলোমিটাৰ কমপ্লিট। তাৰপিছত এণ্ডিং পইণ্ট হ'ব মোৰ হিচাপত আৰু কি, মই ভাবোঁ এনেকুৱা ধৰণৰ হ'ব পাৰে। যিটো চেঞ্চাৰ গেট আছে না, এই চেঞ্চাৰ গেটটো মই ভাবোঁ মানে 2 পাক আমি কি কৰিব লাগিব, ক্ৰছ কৰিব লাগিব। 2 পাক আমি পাবই লাগিব চেঞ্চাৰ গেটটো। মানে প্ৰথম ষ্টাৰ্টিঙত আমি চেঞ্চাৰ গেটটো সোমিলোঁ, আহিলোঁ, আহি কিনে তাৰপিছত আৰু একবাৰ আহিব লাগিব। ঠিক আছে, এইবাৰ আহি কিনে পালোঁ, তাৰ আৰু একবাৰ ঘূৰিব লাগিব, 2 পাক মুঠতে 2 পাক ঘূৰি লাষ্টত 1 কিলোমিটাৰ মাৰিব লাগিব 9 মাইলত। ঠিক আছে, 1 কিলোমিটাৰ মাৰাৰ পিছত 5 কিলোমিটাৰ কমপ্লিট হ'ব। তাৰপিছত টাইমটো নিজে নিজে আমাৰ RFIDয়ে কাউণ্ট কৰি ল'ব। এইটো একো ভয় খাবলগীয়া নহয়, ছেম টু ছেম আছাম পুলিচৰ দৰে ফিজিকেল হ'বলৈ গৈ আছে এইবাৰ। ঠিক আছে, আৰু বহুতৰে মানে এনেকুৱা ধৰণৰ হৈছে ফিল্ডত, ৰাস্তাত এনেকুৱা ধৰণৰ বহুতবিলাক চেণ্টাৰত। ঠিক আছে, ক'ৰবাত হয়তো মানে ফিল্ডত হ'ব পাৰে ৰানিং, বা ক'ৰবাত হ'ব পাৰে ৰাস্তাত, এনেকুৱা ধৰণৰ হ'ব। কত ধৰি লওক এটা ছেম ছিষ্টেমতে নহয়, ৰাস্তাতে যে হ'ব বা ফিল্ডতে হ'ব এনেকুৱা ধৰণৰ নহয়, কিছুমান ফিল্ডতো হ'ব। বিশেষকৈ মই ভাবোঁ যে মানে সৰু ফিল্ডত নদৌৰাই, মানে যিহেতু 5 কিলোমিটাৰ ৰানিং বা কাউণ্ট কৰিবৰ কাৰণে অলপ অসুবিধা হয়। 5 কিলোমিটাৰ সৰু ফিল্ডত হ'লে বহু পাক হ'ব। যদি 15-16 পাক যদি কাউণ্ট কৰিব লাগে, তেতিয়াহ'লে বহুত ল'ৰা ছোৱালী মানে ফেইল কৰিব, কাৰণ ইমান কাউণ্টিং মানে আমাৰ দিমাগত নাথাকিব। কাৰণ যিহেতু আমি ৰানিং কৰিব লাগে, ভাগৰত থাকিমে, তেতিয়া আমি কাউণ্টিঙে কৰিম না ভাগৰ সহ্য কৰিম, এনেকুৱা ধৰণৰ হ'ব। সেই হিচাপত মোৰ হিচাপত মানে সৰু ফিল্ডত দৌৰাব নালাগে। যদিও ফিল্ডত দৌৰে, তেতিয়াহ'লে মানে ভাবোঁ মই 7 পাক 8 পাক এনেকুৱা ধৰণৰ কমপ্লিট 5 কিলোমিটাৰ কমপ্লিট হোৱা ফিল্ডত দৌৰাব মই ভাবোঁ। আৰু বেছিভাগ ৰাস্তাত দৌৰোৱাই চান্স আছে 5 কিলোমিটাৰ, এইটোৱে কথা। যিহেতু মানে এইবাৰ কেণ্ডিডেট বেছিকৈ মাতিছে, 1500 কেণ্ডিডেট মাতিছে, আৰু গ্ৰুপত বেছিকৈ দৌৰাব। ঠিক আছে, ল'ৰা বা 200, 250, 300জন দৌৰাব এটা গ্ৰুপত। সেইকাৰণে আপোনালোকে এতিয়া ভয় খাব পাৰে, বা ভয়ৰ এটা ভাৱ থাকে। বিশেষকৈ মোৰো এটা ভয় লাগে, যিহেতু কেণ্ডিডেট অলপ বেছিকৈ দৌৰালে এটা ভয়ৰ ভাৱ থাকে কেণ্ডিডেট বেছিকৈ থাকিলে। ঠিক আছে, এইবিলাক ভয় চয় কৰিবলগীয়া বিশেষ একো কথা নাই, কাৰণ প্ৰত্যেকৰে নিজা নিজা টাইম থাকিব RFIDৰ জৰিয়তে। বা আপুনি যদি আগত পৰিছে, তেতিয়া মই ভাবিব নালাগিব যে তেওঁ আগত পৰিছে, তাৰ টাইম মানে কম লাগিব, এনেকুৱা ধৰণৰ নহয়। এইটো একদম নহয় এনেকুৱা ধৰণৰ কথা। তাৰপিছত মই পিছত পৰিছোঁ, মোৰ টাইমটো বেছি লাগিব, এনেকুৱা ধৰণৰ নহয়। যিটো চেঞ্চাৰ আছে না, চেঞ্চাৰৰ তাতে যাইহে আপোনালোকৰ টাইমটো ষ্টাৰ্ট হ'ব। চেঞ্চাৰটো যেতিয়া আপোনালোকে চটকিব, ভৰিৰে চটকিব, তেতিয়াহে টাইমটো ষ্টাৰ্টিং হ'ব, তেতিয়াহে টাইমটো লাগিব আপোনালোকৰ। সেইকাৰণে ইমান হাৰবাৰি কৰিব নালাগে, মানে বিন্দাছ আৰামছে ৰানিং কৰিব। সকলোকে মানে আৰামকৈ ৰানিংটো কৰিব দিলে হ'ল। মানে তেওঁক মই বগৰাই দিম বা কাৰোবাক বগৰাই দিম, এনেকুৱা ধৰণৰ কথা একদম নাভাবিব। যেতিয়া 200-300 মিটাৰমান যাম না আমি, তেতিয়া অট'মেটিক মানে ডিষ্টেঞ্চটো মেকআপ হৈ যাব ল'ৰাখিনি। ঠিক আছে, ধৰি লওক আৰু কি গেপ থাকিব মাজে মাজে, এনেকুৱা ধৰণৰ হ'ব। সেইকাৰণে প্ৰথমতে ইমান খৰখেদা নকৰিব, আৰামকৈ ৰানিং কৰিব। মই বাৰ বাৰ কৈছোঁ, এইটো কথা মনত ৰাখিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিব, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। যদি ফিজিকেল সম্পৰ্কে কিবা ডাউট ৰহি গৈছে আৰু কিবা সুধিবলগীয়া আছে, তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে কমেণ্টত গৈ। নিশ্চয় আপোনালোকে মই কমেণ্টত ৰিপ্লাই কৰিম। ধন্যবাদ।